চ' গাইজ আপুনি জানেনে গাইজ এতিয়া মানে কি কয় এইটো কিছুমান এনেকুৱা প্ৰাণী আছে যিবোৰ মানে কেতিয়াও চকু এই যে চকু কেতিয়াও নুমুঠে মানে মুদি নিদিয়ে আৰু চকু নুমুঠে মুদিলেও মানে কি সিহঁতে টোপনি নামাৰে চাগে এইটো আই ডোণ্ট ন' বাট এটা আৰ্টিকেলৰ পৰা মই এটা কিছুমান বস্তু পাইছোঁ মানে চ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মানে তো কিছুমান প্ৰাণীৰ নাম মই ক'ম মানে কিছুমান পোক পৰুৱা আছে কিছুমান মাছ কিছুমান কিবা কিবি আছে মানে চ' সিহঁতে কেতিয়াও বোলে চকু নুমুঠে তো আপোনালোকে মতামত জনাব পাৰে ইন দ্য কমেণ্ট বক্স জনাব পাৰে চ' অভিয়াছলি তো মই যিখিনি নেকি এক্সপিৰিয়েঞ্চ মানে মই যিটো নেকি আৰ্টিকেলৰ পৰা উঠালোঁ চ' সেইটো সঁচা নে মিছা আপোনালোকে গম পাব তো মই যিখিনি পালোঁ মই সেইখিনি মই ভিডিঅ' এটা ৰেকৰ্ড কৰি থৈছোঁ চ' সেইখিনি আপোনাৰ লগত শ্বেয়াৰ কৰিম এতিয়া তো ঠিক আছে মই সেই জাষ্ট যিটো নেকি মোৰ ক্লিপছ আছিলে সেইটো মই দেখাইছোঁ আপোনাক তো আপুনি পিছত কমেণ্ট জনাব পাৰে ঠিক আছে তো চিধা বলক গাইজ তো দেৰি নকৰোঁ তো বলক লেটছ গেট ষ্টাৰ্টেড ক্ল'জ দেয়াৰ আইচ মানে আপোনাৰ 10টা প্ৰাণী যি প্ৰাণী কেতিয়াও চকু নুমুঠে মানে কেতিয়াও চকু নুমুঠে আচৰিত প্ৰাণী চ' বলক এটা এটাকৈ চাই লওঁ চ' নম্বৰ 1 হ'ল আপোনাৰ এইটো দেখিছে এইটো হ'ল মাছ এটা প্ৰজাতিৰ মাছ মানে আৰু ঠিক আছে ইয়াৰ মানে ডিটেইলছখিনি ইয়াৰ তলত লিখা আছে আপুনি এটা এটাকৈ মানে ভিডিঅ'টো পজ কৰি ধুনীয়াকৈ এটা এটাকৈ পঢ়ি ল'ব পাৰিব কোনো কথা নাই ঠিক আছে আৰু এইটো আছে মই অকণমান পঢ়ি দিছোঁ আপোনাৰ সুবিধাৰ কাৰণে ফিছ স্পেচিছ মানে এটা প্ৰজাতিৰ মাছ আৰু ই মেনি ফিছ ডু নট হেভ আইলাইট মানে বহুত প্ৰজাতিৰ মেনি ফিছ ডণ্ট হেভ আইলাইটছ মানে বহুত মাছৰ মানে কি আইলাইট নাথাকে আইলাইট ঠিক আছে এণ্ড চ' এনেকৈ লিখা আছে মানে ডিটেইলছত চ' দেয়াৰ আইজ অলৱেজ অ'পেন সদায় খোলা থাকে সিহঁতৰ চকুবোৰ হাউএভাৰ চাম স্পেচিছ হেভ নিকটিটেক্টিং বা বহুত ডেঞ্জাৰাছ নাম হয় নিকটিটেক্টিং মেমব্ৰেন নে কি লিখা আছে এণ্ড ট্ৰান্সপাৰেণ্ট আইলাইট যিয়ে নহওক এইবিলাক আপুনি ভিডিঅ'টো প'ষ্ট কৰি পঢ়ি ল'ব এটা এটাকৈ নহ'লে আদাৰৱাইজ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় চ' ঠিক আছে গাইজ তো বলক নেক্সটটো তো প্ৰথমটো হ'ল আছিলে এইটো হ'ল আপোনাৰ এইটো ফাৰ্ষ্ট মানে এইটো হ'ল এটা মাছ ই কেতিয়াও চকু নুমুঠে মানে তো বলক নেক্সটটো কি আছে চাই লওঁ চ' নেক্সটটো আছে আপোনাৰ এইটো হুইল নেকি এইটো চাৰ্ক হয় এইটো এটা এক প্ৰজাতিৰ মাছে বুলি ক'ব পাৰি চ' সাগৰত পোৱা যায় এইটো বহুতে জানে চাগে চ' এক প্ৰকাৰৰ ই এটা মাছ আৰু এইটো হ'ল ইয়াৰ নাম হ'ল চাৰ্ক চ' এইটো হ'ল নম্বৰ 2ত চ' নম্বৰ 3ত হ'ল আপোনাৰ এইটো হ'ল সাপ এক প্ৰকাৰৰ সাপ আৰু মানে স্নেক ডণ্ট হেভ আইলাইটছ বাট দে হেভ এ ট্ৰান্সপাৰেণ্ট স্কেল কল্ড এ স্পেক্টাকল অভাৰ এইবিলাক আছে লিখা কোনো কথা নাই তো মানে সাপে মানে কেতিয়াও মানে চকু নুমুঠে তো ময়ো একচুৱেলি এইবিলাক প্ৰথম অভিজ্ঞতা ফাৰ্ষ্ট টাইম তো এনিৱে বলক পটাপট আৰু নেক্সটটো এইটো হ'ল এক প্ৰকাৰৰ এইটো যে কচ এইটো ডিঠিমেকা টাইপৰ এইটো বেলেগ এটা প্ৰজাতিটো প্ৰাণী এইটো মানে কিবা এটা চ' এনিৱে নেক্সটটো বলক এইটো হ'ল আপোনাৰ চিনি পাইছে এইটো হ'ল টাৰ্টলছ মানে হ'ল আপোনাৰ এইটো কি কয় কাছ য়েছ কাছ মানে কাছক কেতিয়াও চকু নুমুঠে মানে এইটো টাৰ্টলছ ইংলিছত ঠিক আছে তো বলক মই ডিটেইলছখিনি পঢ়ি নাথাকোঁ আপুনি ভিডিঅ'খিনি প'জ কৰি নেখেন এটা এটাকৈ ধুনীয়াকৈ ডিটেইলছখিনি পঢ়ি ল'ব পাৰিব ঠিক আছে তো বলক আৰু নেক্সটটো পটাপট চাই দিছোঁ চ' এইখিনি আছিলে গাইজ নহয় এইটো এটা আহি গ'ল এইটো আছিলে নেক্সট এইটো হ'ল আপোনাৰ ক্ৰক'ডাইল মানে হ'ল আপোনাৰ এইটো কি কয় এইটো কুম্ভীৰ অসমীয়াত কুম্ভীৰ বুলি কয় কুম্ভীৰ চ' ই কেতিয়াও চকু নুমুঠে তো বলক নেক্সট পটাপট চাই দিছোঁ তাৰমানে নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় চ' এইটো হ'ল এক প্ৰজাতিৰ চৰাই এইটো হ'ল আপোনাৰ এইটো শগুন নহয় এইটো চাগে এইটো কি বাৰ্ডছ অফ প্ৰে ইগলছ এইটো ইগলছ হয় ইগল হয় এইটো হ'ল ই মানে কেতিয়াও চকু নুমুঠে চ' এইটো হ'ল আপোনাৰ ইও এক প্ৰজাতিৰ চৰাই হয় ইগল তো বলক নেক্সটটো চাই লওঁ আৰু নেক্সট বুলি ক'লে এইটো আপোনাৰ ইনচেক্টছ পোক পৰুৱা কেতিয়াও চকু নুমুঠে ইনচেক্টছ মানে পোক পৰুৱা হয় এইটো পোক পৰুৱাৰ ভিতৰত বিভিন্ন ধৰণৰ পোক পৰুৱাৰ ভিতৰত আহিব পাৰে ইয়াৰ কেটেগৰীৰ ভিতৰত ঠিক আছে আৰু কিমান পোক পৰুৱা আছে আপুনিতো জানে বহুত পোক পৰুৱা আছে এইবিলাক পোক পৰুৱাবিলাক আপোনাক মানে কেতিয়াও চকু নুমুঠে
তো আৰু বলক আৰু নেক্সট আছেনে নাই চাওঁ চ' গাইছ এইখিনি আছিলে আপোনাৰ কিছুমান জীৱ প্ৰাণী যিয়ে নেকি কেতিয়াও চকু নুগুধায় মানে চ' ৰিপিট মই কৰিছোঁ সোনকালে জল্দি একবাৰ ৰিপিট কৰি দিছোঁ তো নাম্বাৰ 1 আছিলে আপোনাৰ এইটো মানে এইটো নহয় বাৰু চ' নাম্বাৰ 1 আছিলে এইটো মানে মাছ এক প্ৰজাতিৰ মাছটোৰ নাম দিয়া নাই বাৰু তেনেকৈ একজেক্টলি তো কোনো কথা নাই এইটো হ'ল এইটো মাছ নাম্বাৰ 1 এইটো হ'ল এইটো আছিলে আপোনাৰ স্নেক হাফ মানে এইটো মাজতে গুচি গ'ল এইটো নাম্বাৰ 1 আছিলে এইটো নাম্বাৰ 2 এইটো মানে এইটো হ'ল শাৰ্ক মানে হ'ল সাগৰত পোৱা যায় এই মাছটো এইটো নাম্বাৰ 3 হ'ল এইটো হাফ স্নেক্স নাম্বাৰ 4 এইটো হ'ল আপোনাৰ এইটো জেকছ বুলি কৈছে মই আই ডণ্ট নো এবাউট দিছ তো এনিৱে নেক্সট এইটো হ'ল ক্ৰক'ডাইল নহয় এইটো কাছ মানে হ'ল এইটো টাৰ্টেল অ'কে নেক্সটটো হ'ল আপোনাৰ এইটো ক্ৰক'ডাইল যাক কুম্ভীৰ বুলি কোৱা হয় নেক্সট আছিলে আপোনাৰ ইগল চৰাই নেক্সট হ'ল আৰু আপোনাৰ এইখিনি পোক পৰুৱা মানে বিভিন্ন ধৰণৰ পোক পৰুৱা আৰু ইহঁতে মানে কেতিয়াও চকু নুমুতে ঠিক আছে গাইছ তো এইখিনিয়ে আছিলে আপোনাৰ কিছুমান মানে প্ৰাণী এইবোৰ মানে কেতিয়াও চকু নুমুতে তো গাইছ এইখিনিয়ে আছিলে আপোনাৰ মানে হেৰি যিখিনি দেখালোঁ মই শ্ব' কৰিলোঁ এইকেইটাৰ নামবোৰ এইখিনিয়ে মই পালোঁ আৰু আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ চ' আপোনাৰ মতামত আপুনি জনাব পাৰে এইবিলাক সঁচা নে মিছা হয় নে নহয় মইতো একজেক্টলি নাজানো কিন্তু যিখিনি জানো সেইখিনি আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ চ' আপোনাৰ মতামত আপুনি জনাব ইন দ্য কমেণ্ট বক্স যদি কিবা ইয়াৰ ওপৰত কিবা ডাউট আছে মানে সন্দেহ আছে হয় নে নহয় কথাবোৰ তো অভিয়াছলি go to comment section and comment me ঠিক আছে গাইছ তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে to like and don't forget to subscribe my YouTube channel guys আৰু if you subscribe my channel please press the bell icon মানে ঘণ্টিৰ বটনটো যে দেখি থাকে সেইটো প্ৰেছ কৰিলে মানে আপুনি কি হ'ব আপোনাৰ যিবিলাক নেকি আপুনি মই ভিডিঅ' আপলোড কৰিম ন চ' সেইবিলাক মানে আপোনাৰ এটা নটিফিকেশ্যন যাব আৰু আপুনি ডিৰেক্টলি দেখাব পাৰিব মানে এইটো ইজি চ' সেইকাৰণে কৈ আছে প্ৰেছ দ্য বেল আইকন প্লিজ চ' এইখিনিয়ে আছিলে তো আৰু বেছি নকওঁ চ' আপোনাৰ মতামত এই ভিডিঅ'টোৰ ওপৰত আপোনাৰ মতামত আপুনি জনাব ইন দ্য কমেণ্ট বক্স ঠিক আছে তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু নেক্সট ভিডিঅ' সোনকালে লগ পাম তো বাই গাইজ এণ্ড চি ইউ চুন